টিয়কৰ জগদুৱাৰস্থিত ফুটভিল্লাৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন মটৰচাইকেল আৰোহী। তথ্য অনুসৰি যোৰহাট অভিমুখে মটৰচাইকেলেৰে আহি থকা অৱস্থাত পাছফালৰ পৰা অহা দ্ৰুতবেগী ডাম্পাৰে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় মটৰচাইকেল আৰোহীজন। নিহত ব্যক্তিজনৰ নাম ক্ষীৰোদ শইকীয়া, ঘৰ ভগামুখত। নিৰ্মীয়মান 4 লেনযুক্ত পথত ডাম্পাৰৰ খুন্দা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে। দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ নম্বৰ হৈছে AS04AD 9226 আৰু ডাম্পাৰখনৰ নম্বৰ হৈছে AS04BC 8443। ইতিমধ্যে টিয়ক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত ক্ষীৰোদ শইকীয়াৰ মৃতদেহ টিয়ক FRUলৈ প্ৰেৰণ কৰিছে। হয়, আজি খুব মৰ্মান্তিক ঘটনা এটা টিয়কত সংঘটিত হৈছে। ভগামুখৰ পৰা দুজন বাইক আৰোহী আহি থাকোঁতে তেওঁলোকে নিজৰ ছাইডত লাহে লাহে আহি আছিলে। যিসকল লোকে প্ৰত্যক্ষ কৰিছে তেওঁলোকে জনাইছে যে তেওঁলোকে নিজৰ ছাইডত লাহে লাহে আহিছিলে, কিন্তু ফ'ৰলেনত কাম কৰি থকা এখন ডাম্পাৰে তীব্ৰ গতিৰে আহি তেওঁলোকক মহতিয়াই লৈ যায়, যাৰ ফলত এজন লোকৰ মৃত্যু হয় আৰু এজন লোক সংকটজনক অৱস্থাত তেওঁক এতিয়া যোৰহাট মেডিকেললৈ প্ৰেৰণ কৰিছে। গতিকে কাৰ ময়মতালিৰ বাবে এইখিনি ঘটনা হ'বলৈ পাইছে। বাৰংবাৰ NICDCLক আমি অৱগত কৰাৰ পিছতো তেওঁলোকে কিন্তু নিজৰ মতে নিজৰ দাদাগিৰি কৰি কাম কৰি আছে। আৰু কাৰ সাহসত তেওঁলোকে ইমান দাদাগিৰি কৰি কাম কৰিছে যে ইমান বাৰংবাৰ একেটা ঘটনাকে হৈয়ে থাকে। আৰু তেনেকুৱা আজিৰ ডেটত চাবলৈ গ'লে এতিয়ালৈকে চাগে হয়তো 1000 লোকৰ মৃত্যু হৈছে এই NICDCLৰ কাম কৰি থাকোঁতে। আজি 2-3 মাহৰ আগৰ কথা, এজন শিশু 2.5 বছৰীয়া শিশু সেই সেম জেগাতে মৃত্যুমুখত পৰিছিলে আৰু সেই সন্দৰ্ভত তেওঁলোকে কিন্তু হাত সাৰিলে, তাৰ কোনো ব্যৱস্থা নললে। আৰু আজিৰ ডেটতো সেই একেটা জেগাতে সেম ঘটনা হৈছে, এজন লোকৰ মৃত্যু হৈছে। এই NICDCLৰ গাফিলতিৰ বাবে এনেকুৱা ঘটনাবোৰ হৈ আছে। তেওঁলোকে ছাৰ্ভিচ ৰোড বনাইছে, কিন্তু কোনো তেওঁলোকৰ ৰুল ৰেগুলেশ্যন নাই। সেইবাবে আজি এনেকুৱা ঘটনা হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰক এটা অনুৰোধ জনাব বিচাৰো যে যিজন লোকৰ আজি এই NICDCLৰ গাফিলতিৰ বাবে প্ৰাণ গৈছে, তেওঁলোকৰ পৰিয়ালে যিখিনি ক্ষতিপূৰণ পাব লাগে সেইসমূহ পাবই লাগিব। অসম আদিত্য, টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।